সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ উত্তৰ বেটনা আঞ্চলিক সমিতিৰ উদ্যোগত বাণীকান্ত কাকতি শাখাৰ সহযোগত কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন। আজি 28 জুলাইত উত্তৰ বেটনা অঞ্চলৰ দীঘলীপাৰ কলিতা চুবুৰী নামঘৰ প্ৰাংগণত আয়োজিত এক অভিনন্দন অনুষ্ঠান যোগে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ 46 গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। আজি দিনৰ ভাগত উত্তৰ বেটনা আঞ্চলিক কলিতা আলপাইন জনগোষ্ঠীৰ সভাপতি দণ্ডেশ্বৰ কলিতাৰ সভাপতিত্বত আয়োজিত সভাত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক মাধৱ চন্দ্ৰ কলিতাই। সভা উদ্বোধন কৰে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ উপসভাপতি কনুৰাম কলিতাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ সভাপতি ডাক্তৰ ৰমেন কুমাৰ কাকতি। মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সম্পাদক নয়ন কলিতা। দুয়োজন বক্তাই নিজৰ ভাষণত কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে স্বজাতিৰ হিতৰ বাবে কাম কৰি যাবলৈ উৎসাহিত কৰে। কৃতি ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু সন্মিলনীৰ একোখন কেলেণ্ডাৰেৰে সম্বৰ্ধনা জনোৱা হয়। সভাত এইবেলি নীট পৰীক্ষাত সফলতা অৰ্জন কৰা মহৰীপাৰা অঞ্চলৰ ফিপজিউৰ কলিতাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত আন কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে। ইপিনে ইয়াৰ পূৰ্বে পুৱা ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰা হয়। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ তামোলপুৰ জিলা সমিতিৰ অন্তৰ্গত উত্তৰ বেটনা আঞ্চলিক সমিতিৰ উদ্যোগ আৰু বাণীকান্ত কাকতি শাখাৰ সহযোগত কৃতিমান ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু প্ৰতি বছৰেই এই অঞ্চলৰ কলিতা জনগোষ্ঠীয় কৃতিমান ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাই এইবাৰ এই অনুষ্ঠানটো কৰিছে। আমি এই ক্ষেত্ৰত এটি দুখ প্ৰকাশ কৰোঁ আচলতে সন্মিলনে যে আমাৰ কৃতিমান ছাত্ৰ ছাত্ৰীক যদিও আমি সম্বৰ্ধনা অভিনন্দন জনাওঁ, আমি ভাবোঁ বিভিন্ন উচ্চ শিক্ষাৰে শিক্ষিত হ'ব, বিভিন্ন ধৰণৰ ডাক্তৰ ইঞ্জিনিয়াৰ হৈ ওলাই আহিব, কিন্তু পৰৱৰ্তী সময়ত আমাৰ যি সংৰক্ষণ ব্যৱস্থা, এই সংৰক্ষণ ব্যৱস্থা আমাক কঙা কৰি আহিছে। গতিকে আমি প্ৰতি বছৰ অভিনন্দন জনাই থাকিম। চৰকাৰলৈ এটা আমাৰ অনুৰোধ থাকিল যে অন্তত কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰি ষষ্ঠ অনুষ্ঠিত কৰাৰ পিছত আমি নিশ্চয়কৈ সুবিধা পাম। গতিকে চৰকাৰে অনতিপলমে যাতে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে গণতন্ত্ৰ বিশ্বাসী আৰু গণতান্ত্ৰিকভাৱে কিছু আমি আন্দোলন কৰি থাকোঁ। আমি প্ৰথমতে ৰাইজক সজাগতা কৰি বিভিন্ন ধৰণে সভা সমিতি পাতি আমি আগবাঢ়িছোঁ। ইতিমধ্যেই আমাৰ কলিতা জনগোষ্ঠীয় মানুহখিনি আছে সকলোৱে সজাগ সচেতন হৈছে আৰু ৰাজনৈতিকভাৱেও আমি সজাগ সচেতন হৈছোঁ। আমি বিভিন্ন ধৰণৰ ৰাস্তা ঘাটে প্ৰতিবাদ কৰাতকৈ আমি সভা সমিতিভাৱে সচেতন হয় আমাৰ দাবী যাতে আমি চৰকাৰৰ পৰা আনিব পাৰোঁ, তাৰ কাৰণে ৰাজনৈতিকভাৱে সচেতন হয় যাতে চৰকাৰ অদল বদলতে আমাৰ গুৰুত্বটো থাকে, তাৰ কাৰণে আমি বেছি সচেতন হৈছোঁ। আসন সংৰক্ষণৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক মাধমাৰ সদাইছে। অসম চৰকাৰৰ আমি দাবী জনাইছোঁ, ইতিমধ্যেও দাবী জনাইছিলোঁ, আগতে জনাইছোঁ, আজিও যেতিয়ালৈকে জনজাতিকৰণ নহয় তেতিয়ালৈকে অন্তত কলিতা জনগোষ্ঠীক বিশেষ ক্ষেত্ৰত, বিশেষকৈ ডাক্তৰীৰ ক্ষেত্ৰতে হওক, ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতে হওক, এই ক্ষেত্ৰত যাতে পদৰ বেলেগকৈ পদ কিছু সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ। বাণীকান্ত কাকতি শাখা আমাৰ দীঘলীপাৰ চুবুৰীত কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু ৰাতিপুৱাৰ পৰা বিভিন্ন অনুষ্ঠানৰ মাজেৰে চলি অহা এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ প্ৰায় 50 গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক আমাৰ এই চুবুৰীত আমি সম্বৰ্ধনা জনাবলৈ পাই আমি চুবুৰীবাসী ৰাইজ নথৈ আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। আশা কৰিছোঁ এই কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হওক আৰু তেওঁলোক সামাজিক দায়বদ্ধতাৰে তেওঁলোকে তেওঁলোকৰ জীৱনত আগবাঢ়ি যাওক। কিমানখিনি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে? 46 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ গৰাকী ছাত্ৰ আমাৰ কলিতা জনগোষ্ঠীৰে ফিপজিউৰ কলিতা, তেখেতে নৃত্যত কোৱালিফাইড হৈছে। তেখেতে আমি আশা কৰিছোঁ এখন ভাল উচ্চমানৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁ ছিট পাব বুলি আমি আশা ৰাখিছোঁ আৰু তেওঁক লৈ আমি গৌৰৱান্বিত। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।